বুনেৰে হাতী আহি ৰাতি কালি ৰাতি আহি পেলাই ঘৰটো ভাঙিলে। তাৰপিছত এইফালে ঘৰটো ভাঙি ময়দা চয়দা এইবোৰ ময়দা আছিলে 40 কেজিমান, সেইটো য'তে ত'তে পেলালে। চাহপাত 2 কেজি 3 কেজিমান আছিলে, সেইটো পেলালে। তাৰপিছত এইবোৰ এনালে এইটো ঘৰ বনাই দিছিলে মোক মৰম কৰি পেলাই, দুখীয়া মানুহৰ কাৰণে। এই ঘৰটো ৰেলিং লোহাৰ সেইবোৰ ভাঙি পেলালে, ভাঙি বস্তুবিলাক ওলাই চব ঠান কৰি পেলালে, ভাঙি পেলালে। তাৰপৰা কালি গধূলি গজা কিছুমান বনাই থৈ দিছিলোঁ, ৰাতিপুৱা আহি বনাব নোৱাৰো কাৰণে গজা বৈয়াম চয়ামবোৰ ক'ত কেনেকৈ পেলালে নাপাত্তা। একোৱে নাই, ঘৰখনো চব ভাঙি দি শেষ। গাখীৰ চাখীৰ বনোৱা, ঘুগনি চুগনি ৰখা, চচপেন তচপেন বাচন পত্ৰ চব ভাঙিলে। মই এতিয়া কেনেকৈ কি কৰি চলিম, এতিয়া উপায় নাই মোৰ। বেমাৰী মানুহ যেন তেনে মোৰ চলিবলৈ উপায় নাইকিয়া হ'ল। ভগৱানে কেনেকৈ কি কৰে জানো, ঈশ্বৰৰ ওচৰত মই হেৰি কৰি আছোঁ আকৌ, আৰু মই কি কৰিম আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।